Hello guys, আজি মই তোমালোকক পঢ়াম trigonometry chapter 2 class 10 trigonometry chapter 2 পঢ়োৱাৰ আগত অলপ বেসিক নলেজ জানিব লাগিব যে trigonometry chapter 2 যত আমি sin cos tan এবিলাক পাও হেতু আমি এটা ত্ৰিভুজৰ ক্ষেত্ৰত ইউজ কৰিব পাৰিম এবিলাকৰ মানে এটা বাহুৰ মান সাপোজ দিয়া আছে এটোৰ মান দিয়া নাই এটোৰ মান ওলাব পাৰিম only right angle triangle ক্ষেত্ৰত আমি হেতু ওলাব পাৰিম right angle triangle কাক কয় যাৰ এটা কোণৰ মান কি 90 ডিগ্ৰী তাক কি বুলি কয় right angle triangle এনেকুৱা আঁকিব পাৰিবা এনেকৈ আঁকিব হেতু সেমি হৈ গৈছে ৰবা এনেকৈ আঁকিব পাৰিবা তো এটা বাহুৰ মান কি হয় 90 ডিগ্ৰী হয় তাক রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল বুলি কয় যদি এনেকুৱা ত্ৰিভুজ হয় যা তিনিটা বাহু সমান সমবাহু ত্ৰিভুজ কয় বা ইংলিছত ইকুইলেটারাল ট্রায়াঙ্গেল বুলি কয় হেগেটাৰ ক্ষেত্ৰত আমি ত্ৰিকোণমিতি ইউজ কৰিব নোৱাৰিম ইউজ কৰিব পাৰিবা এনেকুৱা মাজত আৰু এটা লম্ব বনাব লাগিব এইখিনিক সেপাৰেট আমি এৰিয়া ওলাব লাগিব সেইখিনিক সেপাৰেট এৰিয়া ওলাব লাগিব পিছত দুটা যোগ কৰিব লাগিব বহুত টাফ হৈ যাব নালাগে ইমান খিনি জায়গা নাই তোমালোকৰ মই চাই দিও চোৱা ত্ৰিকোণমিতিৰ ক্ষেত্ৰত আমি sin cos কি আমাৰ ত্ৰিকোণমিতিৰ কি আছে sin আছে cos আছে sec আছে cosec আছে tan আছে আৰু কি আছে cot আছে এই গোটেই কেইটাৰ ক্ষেত্ৰত আমি অনলি এইটো ত্ৰিভুজত ইউজ কৰিব পাৰিম এইটো ত্ৰিভুজত কেনেকৈ ইউজ কৰিব পাৰিম যদি সাপোজ এইটোক আমি এইটো কোণক আমি a বুলি ধৰিছো তেন্তে sin এ কি হ'ব sin এ ইকুৱেল টু হ'ব আসামিছত sin ইকুৱেল টু হ'ব লম্ব বাই কৰ্ণ লম্ব বাই কি কৰ্ণ এটো হৈছে লম্ব এটো কোণৰ বিপৰীত যোনটো থাকে হেতু হাইপোটেনাস বুলি কোৱা হয় বা আসামিছত হেতু কি বুলি কয় কৰ্ণ বুলি কয় এটো কি হয় লম্ব বুলি কয় তলৰটো কি বুলি কয় বেজ বুলি কয় বা কি বুলি কয় ভূমি বুলি কয় ওকে বুজিছা sin এ কি লিখিছো মই যদি থিতা লিখিলো হেতেন ইয়াতো থিতা লিখিলো হেতেন sin এ ইকুৱেল টু লম্ব বাই কি হৈছে কৰ্ণ হৈছে সিমিলাৰলি মই cos এ ইকুৱেল টু কি হৈ যাব ভূমি বাই কৰ্ণ আৰু tan এ ইকুৱেল টু লম্ব বাই ভূমি এনেকে মুখস্থ মানে কি মনত ৰাখিবা যে sin আৰু cos ৰ ক্ষেত্ৰত কৰ্ণ কৰ্ণ আহিব কৰ্ণ মানে তলত থাকিবই sin আৰু cos ৰ ক্ষেত্ৰত কি কৰ্ণ কৰ্ণ তলত থাকিবই sin ৰ ক্ষেত্ৰত ওপৰত কি আহি যাব লম্ব আহি যাব আৰু cos ৰ ক্ষেত্ৰত কি আহি যাব ভূমি আহি যাব এই দুটা জাস্ট মনত ৰাখিবা যে sin আৰু cos ৰ ক্ষেত্ৰত তলত কৰ্ণ কৰ্ণ ফিক্সড sin ৰ ক্ষেত্ৰত ওপৰত লম্ব আহি যাব আৰু cos ৰ ক্ষেত্ৰত কি আহি যাব ওপৰত ভূমি আহি যাব আৰু tan ৰটো মুখস্থ কৰিব নালাগে বা মনত ৰাখিব নালাগে আমি কি জানো যে tan মানে কি আমি জানো যে tan ইকুৱেল টু sin ডিভাইডেড বাই cos sin ৰ মান যদি মই এটো বহাই দিও cos ৰ মান যদি মই এটো বহাই দিও ইয়াত যদি মই ডিভাইডেড চিন লগাই দিও এটো কৰ্ণ ক্যান্সেল কি আহি যাব লম্ব ডিভাইডেড বাই ভূমি স্ক্ৰিনশ্বট মাৰা আৰু চাই লোৱা আৰু কেনেকৈ মুখস্থ কৰিব লাগে মুখস্থ নহয় মানে কেনেকৈ বুজিব লাগে বুজি কৰিব লাগে তেনেকুৱা মই কৈ দি আছো আৰু মুখস্থ টুকস্থ এইবিলাক নকৰিবা চোৱা আমাৰ কেইটা ভ্যালু আছে sin আছে cos আছে কোনটো কাৰ উল্টা কাৰ মান কিহৰ উল্টা বহুত কনফিউজন হোৱা আজি পৰা আৰু কনফিউজন হোৱা sin cos sec আছে কোন cos ওকে এতিয়া চোৱা আমি ত্ৰিকোণমিতিত কি পাইছো এতিয়া মান কেইটা কেনেকৈ মনত ৰাখিবা মই শিকাই দি আছো ট্ৰিক sin cos cosec sec tan আৰু এটা কি পাইছো cot পাইছো ওকে ইহঁতৰ মাজত দুটা বন্ধু আছে sin আৰু cos দুটা ফ্ৰেন্ড হয় হল কাৰোবাৰ ফ্ৰেন্ড আছে দুশ্মনো থাকিব পাৰে সো সাইনৰ দুশ্মন আছে সাইনৰ দুশ্মন কি cosec cosৰ দুশ্মন কি sec আৰু tanৰ দুশ্মন কি cot জাস্ট এইখিনি মনত ৰাখিবা আৰু বেলেগ বেলেগ দুশ্মন আছে ইমান কনফিউজন নকৰো বেলেগ বেলেগ ফ্ৰেন্ডো আছে ইমান কনফিউজন নকৰো এইকেইটা কি হয় এটো দুশ্মন এটো দুশ্মন এটো দুশ্মন দ্যাট মিন্স এইকেইটা কি হয় এনিমি হয় এইখিনি জাস্ট মনত ৰাখিবা sin কি cosecৰ হয় cos কি হয় secৰ হয় কেনেকৈ মনত ৰাখিবা চোৱা cos আমি এটা পাইছিলো যে cos sec মানে কি cos আৰু sec আৰু tan cot জীবন বৰ দুশ্মনী থাকিব tan cot cos sec আৰু সাইনৰ লগত কি সাইনৰ লগত cosec বাট cosৰ লগত sec tanৰ লগত cot এটাই ফ্ৰেন্ড আছে হিহঁতৰ sin আৰু cos এতে কি sin আৰু cosৰ তাত যতে হিহঁতৰ দুজন ফ্ৰেন্ড আছে হিহঁতৰ তাত কিমান আছে 90 টকা আছে বুজিছা এতে কেনেকৈ মনত ৰাখিবা মানবিলাক মই শিকাই আছো এইকেইটা তো দুশ্মন হয় আৰু এইকেইটা কি হয়
ফ্ৰেণ্ড হয় ইহঁতৰ দুজনৰ তাত মিলিহে 90 টকা আছে এটা এটা ইণ্টাৰেষ্টিং আছে মই কৈ আছোঁ এতিয়া চোৱা সাইন 0 30 45 60 90 জাষ্ট তোমালোকে সাইনৰ মানকেইটা মনত ৰাখিবা আৰু এটা মনত ৰাখিব নালাগে মনত ৰাখিবা সাইনৰ মান সদায় 0 পৰা ষ্টাৰ্ট হয় আৰু 1ত গৈ শেষ হয় 0 পৰা ষ্টাৰ্ট হয় আৰু কি হয় 1ৰ পৰা শেষ হয় সাইন 0 ডিগ্ৰী মান কিমান মই ওপৰত ডিগ্ৰী দি দিছোঁ পিছত আকৌ ক'ৰবাত ডিগ্ৰী দিয়া নাই সাইন 0 ডিগ্ৰী মান কিমান 0 30 ডিগ্ৰী মান কিমান হাফ 45 ডিগ্ৰী মান কিমান 1/√2 60 ডিগ্ৰী মান কিমান √3/2 90 ডিগ্ৰী মান কিমান 1 এবাৰ মই কনফাৰ্মেশ্যন কৰি চাই দি আছোঁ মানকেইটা হৈছে না নাই 0 হাফ 1/√2 √3/2 1 ওকে চোৱা এইখিনি জাষ্ট মনত ৰাখিবা স্ক্ৰীনশ্বট মাৰি দিয়া মই কাক ফ্ৰেণ্ড কৈছিলোঁ সাইন আৰু কচক কি কৈছিলোঁ ফ্ৰেণ্ড কৈছিলোঁ সিহঁতৰ দুজনৰ তাত মিলি কিমান টকা আছে 90 টকা আছে বাট এটা ইণ্টাৰেষ্টিং যেতিয়া সাইনৰ তাত 0 টকা থাকিব দুজনৰ তাত মিলি 90 টকা আছে যেতিয়া সাইনৰ তাত কি থাকিব 0 টকা থাকিব আলটিমেটলি কি দুজনৰ তাত মিলি 90 টকা আছে কচৰ তাত ডেফিনেটলি কিমান টকা থাকিব 90 টকা থাকিব হল যদি সাইনৰ তাত 30 টকা থাকে দুজনৰ তাত মিলি আমিহে জানো 90 টকা আছে সাইনে 30 টকা অলৰেডি লৈ গ'ল কচৰ তাত কিমান থাকিব 60 টকা হল যদি সাইনৰ তাত 45 টকা আছে কচৰ তাত কিমান থাকিব 45 এই থাকিব সিমিলাৰলি যদি সাইনৰ তাত 90 টকা আছে দুজনৰ মিলিহে 90 টকা সাইনে অগলে 90 টকা লৈ গৈছে কচৰ তাত কিমান থাকিব 0 টকা বুজিছা যদি সাইনৰ তাত 0 টকা থাকে আমি জানো যে দুজন ফ্ৰেণ্ডৰ তাত 90 টকা আছে এতিয়া সাইনৰ তাত 0 টকা আছে মানে কি মোৰ তাত 0 টকা আছে মোৰ ফ্ৰেণ্ডত দুজনে মিলি 90 টকা আছে তাত ডেফিনেটলি 90 টকা থাকিব যদি মোৰ তাত 30 টকা থাকে তাত কিমান থাকিব 60 মোৰ তাত 45 টকা থাকে তাত 45 টকা মোৰ তাত 90 টকা থাকিলে দুজনৰ তাত মিলাই 90 মোৰ তাতে 90 লৈ গৈছো তাত 0 ডেফিনেটলি হল এইকেইটা মই কিয় বুজাইছো বুজিবা এটা তাত এটা ইণ্টাৰেষ্টিং আছে এতিয়া আমি দুজন ফ্ৰেণ্ড হওঁ সাপোজ মই ফুটপাথত থকা দোকানত গৈছো আৰু কি লাক্সাৰি ব্ৰেণ্ডত গৈছে ফুটপাথৰ দোকানত বিলাকত কি হয় যদি মই এটা বস্তু 30 টকাত কিনো সেম বস্তু যিবিলাক মানে শ্বপিং মল হয় দামী দামী মল হয় সেমে হয় সেম বস্তু কি হয় সি 60 টকাত কিনিব মই 30 টকাত যোনটো কিনিম সি 60 টকাত কি কিনিব হেতু বস্তু কিনিব আমাৰ দুজনৰ তাত 90 টকা আছে যদি মই 30 টকা লৈ যাও ডেফিনেটলি হি 60 টকা নিব যদি মই 60 টকা লৈ যাও ডেফিনেটলি হি কিমান টকা নিব 30 টকা নিব এতিয়া মই 30 টকা দি যিমানখিনি বস্তু কিনিব পাৰিম হি 60 টকা দি কি হিমানখিনি বস্তু কিনিব পাৰিব যদি মই 0 টকা দি বস্তু এটা কিনিব পাৰো কি 90 টকা দি হিমানখিনি বস্তু কিনিব পাৰিব যদি মই 60 টকা দি বস্তু কিনো তাত কিমান টকা আছে 30 টকা দি বস্তু কিনিব ডাইৰেক্টলি বুজিবলৈ গলে যদি মোৰ তাত 0 টকা থাকে তাত 90 টকা অৰ্থাৎ মই 0 টকা দি যোনটো বস্তু কিনিম মই ফ্ৰী লৈ আইছো হি 90 টকা দি হেতু বস্তু কিনিম আমি মানে কপি হি যি কিনিব মই তাই কিনিম লাগিলে মই পইচা বেছি দিম লাগিলে মই পইচা কম দিম যদি মই 45 টকা দিও দুজনৰ তাত 90 টকা আছে তাত 45 টকা হি 45 টকা দি হেতু বস্তু কিনিব যদি মই 60 টকা দি কিনো হি 30 টকা আছে তাত হি 30 টকা দি সেম হেতু বস্তু কিনিব এটো জাস্ট মনত ৰাখিবা বাস হৈ গল মান আৰু না লাগে আৰু মই তোমালোকক এতিয়া কি কৈছো sin 0 30 45 60 90 জাস্ট এইখিনি মনত ৰাখিবা sin 0 ডিগ্ৰী মান 0 sin কি হয় 0 ৰ পৰা ষ্টাৰ্ট হয় আৰু কত যায় 1ত গৈ শেষ হৈ যায় একেটা মান 0 আৰু 1ৰ ভিতৰত আছে sin 30 ডিগ্ৰী হাফ 1/√2 √3/2 এতিয়া cos মান কি হ'ব তোমালোকে ডেফিনেটলি জানা কেনেকৈ যোৱা cos 0 কিমান হ'ব দুজনৰ তাত মিলাই 90 টকা আছিল আচ্ছা এতিয়া cos তাত 0 টকা আছে তেন্তে sin তাত কি আছিল sin তাত 90 টকা হি লৈ গৈছিল 90 টকা দি হি কি কিনিছিল 1 অক কিনিছিল ডেফিনেটলি cos 0 ডিগ্ৰী মান কি হৈ যাব 1 হৈ যাব হল এতিয়া কি 30 cos 30 cos 30 টকা দি কি কিনিছে আমি নাজানো কিন্তু আমি জানো যে sin কি cos যদি 30 টকা লৈ গৈছে ডেফিনেটলি sin কিমান লৈ গৈছে 60 টকা লৈ গৈছে এতিয়া মই তাক খুদিম তো কি কিনি আনিছ sin 60 টকা কি কিনিছে √3/2 কিনিছে এতিয়া কি মই cos 30 টকাত কি কিনিম √3/2 এই কিনিম বুজিছা 45 ডিগ্ৰী sin 45 ত কি কিনিছে 1/√2 কিনিছে মই 45 ত কি কিনিম আৰু মোৰ তাত কিমান আছে 45 মই কিনিম 1/√2 কিনিম আৰু কি আছে 60 এতিয়া মোৰ তাত cos তাত 60 আছে 90 টকা পৰা মই 60 লৈ গৈছো ডেফিনেটলি sin তাত কিমান আছিল 30 টকা আছিল অৰ্থাৎ sin 30 টকা দি কিমান কিনিছে হাফ এতিয়া মই 60 টকা দি কিমান কিনিম হাফ এই কিনিম আৰু এটা কি আছে 90 এতিয়া যদি মোৰ তাতে 90 আহি গৈছে sin তাত ডেফিনেটলি 0 আছিল আৰু sin 0 টকা দি 0 বস্তু কিনিছে এতিয়া মই 90 টকা দি কি কিনিম 0 কিনিম বুজিছা জাস্ট এটা মান মনত ৰাখিবা sin 0 হাফ হেতু আৰু কেনেকৈ উল্টাই দিবা যোনটো sin 0 হয় হেতু cos 90
যোনটো sin 90 হয় হেতু cos 0 জাস্ট হে 45 টু কি হৈ থাকিব সেম থাকিব sin ৰ 45 1/√2 cos ৰ 45 1/√2 আৰু বাকি কেইটা কি সেম যে sin ৰ তাত 0 টকা আছে মোৰ তাত 90 টকা আছে অৰ্থাৎ sin 0 যিমান মোৰ cos ৰ 90 হিমান cos মুক বুলি ধৰি লোৱা এতিয়া sin ৰ তাত 30 টকা আছে sin মানে sin যদি 30 টকা লৈ গৈছে cos মোৰ নাম মই 60 টকা নিম এতিয়া sin যদি 30 টকা দি বস্তু কিনে যিমান বস্তু কিনিব পাৰিব মই 60 টকা দি হেতু বস্তু কিনিব পাৰিম মই আগতে মানে কি কৈ লৈছো তই যোনটো কিনিব মই হেতু কিনিম লাগিলে দাম বেছি থাকক এতিয়া যদি sin ৰ তাত 45 টকা আছে cos ৰ তাত কিমান থাকিব 45 এই থাকিব বুজিছা এতিয়া যদি sin 60 তোমালোকক যদি sin 60 ৰ মান জানা অটোমেটিকলি কি জানিবা cos 30 ৰ মান জানিবা তুমি জানিবা যে sin 60 কিমান √3/2 এতিয়া যদি হতে cos 30 কিমান ও আমি জানো যে sin 60 কিমান আছিল √3/2 আছিল দুজনৰ তাত মিলাই 90 টকা আছিল ই যদি 60 টকা লৈ গৈছে cos ৰ তাত 30 আছে মানে কি cos 30 মানে কিমান √3/2 হল আৰু এনেকে মনত ৰাখিবা হেবিলাক মনত ৰাখিব নোৱাৰিলে sin কি হয় 0 ৰ পৰা গৈ একত হে হৈ যায় এই sin cos ৰ মানবিলাক 0 ৰ পৰা 90 ডিগ্ৰী লৈকে থাকে আৰু sin কি 0 ৰ পৰা গৈ একত হে হৈ যায় এটো তো মনত থাকিব যে sin 0 মানে 0 ডিগ্ৰী সবতকে কম আৰু 90 ডিগ্ৰী কি সকলোতকে বেছি আৰু sin কি 0 ৰ পৰা গৈ একত হে হৈ যায় 0 হৈছে সবতকে কম 1 হৈছে কি সবতকে ডাঙৰ আৰু একেটা মনত ৰাখিবা 30 ডিগ্ৰী হাফ 1/√2 √3/2 হৈ গল একেটা মান এতিয়া মনত থাকিবা sin আৰু cos ৰ ক্ষেত্ৰত এতিয়া চোৱা একেটা দুশ্মন হয় sin ৰ দুশ্মন cosec cos ৰ দুশ্মন sec tan ৰ দুশ্মন cot এতিয়া sin এ সাপোজ sin এ 30 টকা দি হাফ বস্তু কিনিছে কি কৰিছে তই হাফ কিনিছ মই তই যোনটো কিনিছ হেতু মই নিকিনো মই তো উল্টাটো কৰিম সদায় যিবিলাক এনিমি হয় দুশ্মন হয় এটো উল্টাটো কৰে মই এটো ভাল পাও হি ভাল নাপায় হি সদায় কি কৰি দিয়ে উল্টাই দিয়ে বুজিছা দুশ্মন মানে কি ত্ৰিকোণমিতিয় দুশ্মন মানে উল্টাই দিয়ে sin ৰ দুশ্মন কি cosec এতিয়া কি sin 30 ডিগ্ৰী কি আছিল হাফ আছিল এতিয়া যদি আমাক কোনোবাই হতে cosec 30 ডিগ্ৰী কি হ'ব cosec 30 ডিগ্ৰী মানে কি আছে cosec মানে কি sin ৰ দুশ্মন আছিল sin যদি হাফ হয় cos কি হৈ যাব cosec 30 কি হৈ যাব ওইটুক যদি মই উল্টাই দিও দুই তলত লিখিম এক তলত লিখিম মানে মানটো কি একত তলত থাকিলে ভ্যালু নাই আনসার কিমান আহি যাব 2 আহি যাব এতিয়া যদি মই কও যে cosec 60 ডিগ্ৰী কিমান আমি জানো যে sin 60 ডিগ্ৰী √3/2 আমি কি জানো যে sin ৰ দুশ্মন cosec এতিয়া cosec কৈ আছে তই যদি √3/2 লৈছ মই √3/2 জিন্দেগীত নলম মই তো উল্টাই দিম ডেফিনেটলি হি কি হৈ যাব 2/√3 সেম cos ৰ মান তোমালোকে জানিবা cos ৰ দুশ্মন sec tan ৰ দুশ্মন কি cot আৰু যদি তোমালোকে sin আৰু cot জানা tan যদি না জানা ডাইৰেক্ট tan ওলাব পাৰিবা আমি এটা জানো যে কি sin/cos = tan যদি তোমালোকে tan ৰ মান পাহৰি যোৱা sin/cos পাই যাবা sin/cos মানে কি tan যেতিয়া tan পাই যাবা হে tan ৰ উল্টাটো কি হৈ যায় cot মানে ডাইৰেক্ট ভগ্নাংশ তলৰটো ওপৰত গুচি যাব ওপৰটো তলত গুচি যাব হেতু কি কয় cot বুলি কয় এটা সবে মনত ৰাখি দিয়া মান কেতিয়া কিতাপত মান কেতিয়া আছে চাই লবা আৰু কেনেকৈ মই বুজাই দিছো হেতু বুজি লবা জাস্ট এটু মনত ৰাখিবা sin আৰু cos কি হয় ফ্ৰেন্ড হয় আৰু হিহঁতৰ তা টোটাল কিমান আছে 90 টকা আছে টোটাল 90 টকা ওকে আৰু কি হয় একেটা কি হয় এনিমি হয় sin ৰ এনিমি কি cosec cos ৰ এনিমি কি sec আৰু tan ৰ এনিমি কি cot জাস্ট মই যদি sin ৰ মান জানো ডেফিনেটলি কিহৰ মান জানিম মই যদি sin ৰ মান জানো sin ৰ মানৰ থ্ৰু দি মই কি cos ৰ মান জানিম কাৰণ sin হি কি cos ৰ ফ্ৰেন্ড হয় যদি মই cos ৰ মান জানো sec ৰ মান জানিম যদি মই sin ৰ মান জানো cosec ৰ মানো জানিম যদি মই sin আৰু cos জানো ডেফিনেটলি কি জানিম tan ও জানিম যদি মই tan জানো tan ক যদি উল্টাই দিও কি হৈ যাব cot হৈ যাব বুজিছা একেটা কি হয় একেটা মান কি হয় ৰিভার্স হয় মানে একেটা কি হয় এনিমি হয় মানবিলাক কি হৈ যাব ৰিভার্স হৈ যাব বুজিছা আৰু একেটা কি হয় ফ্ৰেন্ড হয় 90 টকা তাত যদি 0 টকা আছে তাত 90 টকা থাকিবই লাগিব তাত যদি 60 টকা আছে তাত 30 টকা থাকিবই লাগিব মানে তাৰ 60 যিমান তাৰ 30 হিমানেই থাকিব লাগিব মেবি সবে বুজি পাইছা সকলো বুজি পাইছা তে হৈ গল তে মান কেইটা তো সবে জানাই মান কেইটা কিতাবৰ পৰা চাই চাইতে কৰি দিবা তে মই এবাৰ কৰি দিও মান কেইটা sin 0 ৰিভিজন দি আছো 30 45 60 90 মই কৈছো কি sin কিহৰ পৰা স্টাৰ্ট হয় 0 ৰ পৰা স্টাৰ্ট হয় মানে কি 0 কোত হে হয় 90 ডিগ্ৰী হে হয় মানে কিমান একত হে হয় মানে কিমান 1 আৰু এটো কি হাফ 1/√2 মই জাস্ট এই তিনটা মানত ৰাখিবলৈ কৈছো মই √3/2 হাফ 1/√2 √3/2 হাফ 1/√2 √3/2 হল হৈ গৈছে sin ৰ পিছত মই ডাইৰেক্ট cos ত লিখিম আচ্ছা cos 0 মানে 0 cos 0 মানে কি এতিয়া cos 0 ডিগ্ৰী কিমান হ'ব cos 0 ডিগ্ৰী হ'ব কিমান হ'ব যেটো sin 0 ডিগ্ৰী 0 কিন্তু cos 0 ডিগ্ৰী 0 নহব cos 0 ডিগ্ৰী কিহৰ লগত মিলিব sin ৰ 90 লগত কাৰণ cos ৰ তাত 0 আহি গৈছে মানে কি sin ৰ তাত 90 আছে sin ৰ 90 মানে কিমান 1 মানে 1 এটা কিমান cos 30 ডিগ্ৰী
তলত মই লিখি আছো সব ডিগ্ৰী দি দিও নহলে কনফিউজ হৈ যাবা এতিয়া চোৱা এটা sin 30 এটা মই কি লিখিম ইয়াত এটো কিহৰ ভ্যালু লিখিম cos 30 লিখিম কিন্তু cos 30 কিহৰ মানৰ সমান হ'ব cos 30 2000 দুজনৰ তাত মিলি 90 টকা আছিল cos তাত এতিয়া 30 আছে sin তাত কিমান আছিল 60 আছিল sin 60 কিমান ইমান √3/2 45 মোৰ তাত 45 আছে তাত তো 45 আছিল তাৰ 45 এর ভ্যালু কিমান 1/2 মোৰ 45 কিমান হ'ব 1/2 এতিয়া মই 60 লৈ আইছো মানে cos তাত 60 আই গৈছে cos 60 থাকিলে sin তাত obviously 30 টকা আছিল sin 30 টকা দি কি আনিছে হাফ এতিয়া মই 60 টকাত কি আনিম হাফ এতিয়া মই 90 টকাত কি আনিম দুজনৰ তাত মিলাই 90 টকা আছিল মই অকলে 90 টকা লৈ গৈছো তাৰ তাত কিমান আছে 0 টকা আছে হি 0 টকাত কি কিনিব 0 কিনিছে মানে কি 0 হল এতিয়া sin cos পাই গৈছো যদি ইয়াৰ পৰা ডেফিনেটলি ব্ৰেকেটও পাই যাম চোৱা cosec sec তলত দেখা যায় নে চোৱাচোন tan আৰু এবাৰ চাই দিওচোন তলত দেখা যায় নে ইমানখিনি তলত cot এতিয়া চোৱা মই কিছু দুশ্মন হয় কিহৰ দুশ্মন cosec sin এর দুশ্মন হয় sin কিমান 30 ডিগ্ৰী হাফ 0 ডিগ্ৰী 0 0 উল্টাই দিলা যোনটো উল্টাই দিয়া 0 0 মানে হেতুই হ'ব 0ই হ'ব এটো কি আছিল sin এর মান কিমান আছিল হাফ আছিল cosec কি হয় sin এর দুশ্মন হয় হাফক যদি উল্টাই দিও 2/1 হৈ যাব তলত ভগ্নাংশৰ তলত 1 থাকিলে তাৰ ভ্যালু নাই 1/√2 আছিল √2/1 হৈ যাব তলত 1 থাকিলে তাৰ কোনো ভ্যালু নাই √3/2 আছিল কি হৈ যাব 2/√3 হৈ যাব 1 আছিল একৰ তলত 1 আছিল একক আকৌ উল্টাই দিলে এটো একেই থাকিব এটো 1 ৰ তলত এটা 1 থাকে তোমালোকে সবেই জানা 1/1 উল্টাই দিলে 1/1 হ'ব হল sec sec কিহৰ দুশ্মন cosৰ দুশ্মন cos একৰ মান কিমান 1 তেনেহলে cos 0 ডিগ্ৰী মান কিমান 1 তেনেহলে sec 0 ডিগ্ৰী মান কিমান হৈ যাব 1 হৈ যাব √3/2 আছিল 2/√3 হৈ যাব তাৰ পিছত কি আছিল 1/√2 আছিল √2 আহি যাব 2 আহি যাব 0 উল্টাই দিলে কিমান আহি যাব 0 আহি যাব হল sin 1 লৈকে গৈছে cos 0 লৈকে গৈছে sec সংজ্ঞাবদ্ধ নহয় 1/1 ইনফাইনাইট বুলি ধৰি দিছে হৈ যাব ইনফাইনাইট এটো sec 90 ডিগ্ৰী কিমান আছে 1 আছে 1ক যদি মই ৰিভাৰ্সত লৈ যাম ইমানখিনি বুজিব নালাগে কেইটামান নাহে এক্সামত sec ৰ মান কিমান হৈ যাব ইনফাইনাইট sec 90 ডিগ্ৰী ইনফাইনাইট এটো আসামিছত সংজ্ঞাবদ্ধ নহয় কয় এটো মান কি হৈ যাব ইনফাইনাইট হৈ যাব আৰু এটা কি cosec ৰ 0 ডিগ্ৰী কি হৈ যাব ইনফাইনাইট cosec ৰ 0 ডিগ্ৰী কত আছে ইনফাইনাইট এটোক ইনফাইনাইট বুলি কয় এইবিলাক নাহে যোনবিলাক ইনফাইনাইট হ'ব এইবিলাক ভ্যালু তোমালোকক নুখুদে জাস্ট যিবিলাক ইনফাইনাইট সেইবিলাক বাদ দিয়া এটা কি tan cot tan মানে কি sin by cos sin 0 divided by 1 0 divided by 1 কিমান 0 divided by 1 equal to কিমান ওপৰত 0 থাকিলে সদায় কি হৈ যাব 0ই হৈ যাব এৰে মই এটা বুজাই দিও 0ক তোমালোকে গড়ৰ লগত তুলনা কৰিবা বুইছা 0ক তোমালোকে ভাবিবা মনে ভাবিবা যে 0 মানে গড ওকে 0 means কি গড গড়ক আমি সদায় আমাৰ ওপৰত ৰাখো তলত জিন্দিগিত ৰাখিব নোৱাৰিম যেতিয়া আমি তলত ৰাখি দিম এটো সংজ্ঞাবদ্ধ নহয় বুজিছা যেতিয়া তলত যিকোনো সংখ্যাই থাকক যদি ওপৰত 0 থাকে আনসার 0 ওপৰত যিমানে ডাঙৰ সংখ্যা থাকক লাগিলে 3 কোটি থাকক তলত যদি 0 থাকে এটো আনসার সংজ্ঞাবদ্ধ নহয় কাৰণ 0 তলত আমি কেতিয়াও আনিব নোৱাৰিম 0ক তোমালোকে গড বুলি কৈছা গড়ক কেনেকে তলত আনিবা গড কি তোমাৰ তলত আহিব নেকি জিন্দিগিত নাহে সো এটো কি গড়ক আমি যেতিয়া তলত আনিব নোৱাৰিম যদি 0ক আমি গড বুলি মানিছো মানা নাই মানে জাস্ট কৈছো মানে যদি 0 ঘট হলে তেন 0 গড়ক আমি কেতিয়াও তলত আনিব নোৱাৰো যেতিয়াই মই তলত আনিম হেতু কি নহয় সংজ্ঞাবদ্ধ নহয় আৰু সংজ্ঞাবদ্ধ নহয় মানে হেতু মানে কি এটু চিন এটু কি কয় ইনফাইনাইট বুলি কয় বুজিছা আৰু যদি ওপৰত 0 থাকে গড ওপৰত আছে গডৰ ওপৰত কোনো আছে জানো নাই গডৰ তলত যে থাকক হি গডেই গড মিন্স গড যদি মই 0/1 crore লিখি দিও আনসার কি হৈ যাব 0 হৈ যাব কিন্তু যদি মই 5 crore divided by 0 লিখো তলত 0 আছে কাম নাই হি কি হৈ যাব ইনফাইনাইট হৈ যাব বুজিছা এতিয়া চোৱা 10 এটা চোৱা 10 কিমান হ'ব sin by cos sin 0 ডিগ্ৰী মান 0 আৰু cos 0 ডিগ্ৰী মান কিমান আছিল 1 0/1 ওপৰত 0 আছে মানে কিমান 0 হল 1/2 √3/2 এটো 2 ক্যান্সেল কিমান আহি যাব 1/√3 মানে sin by cos কৰি চাবা কি হয় আনসার এটো 1/√2 এটো √2 ক্যান্সেল 1/1 মানে কিমান 1 ই হ'ব মানে 1 ওকে √3/2 তাত কিমান আছে
কছত কিমান আছে 1/2 এইটো কেনসেল আনসাৰ কিমান হৈ যাব অনলি √3 ওকে আৰু ইয়াত চোৱা কিমান হ'ব 1 আছে আৰু ইয়াত 0 আছে এতিয়া চোৱা 0 তলত আহি গৈছে sin 90 ডিগ্ৰী 1 cos 90 ডিগ্ৰী 0 তলত আহি গলে এই জিন্দিগিত একো কৰিব নোৱাৰে মানে গড়ক মই তলত আনিব নোৱাৰিম সেইকাৰণে এটোক মই কি লিখিম ইনফাইনাইট বুলি লিখিম মানে হি কি নহয় সংজ্ঞাবদ্ধ নহয় সিমিলাৰলি 10 ৰ উল্টাটো কট 0 ৰ উল্টাটো সদায় 0 থাকিব এটো ইনফাইনাইট দিনবিলাক ইনফাইনাইট হেবিলাক মনত ৰাখিব নালাগে একেটাক উল্টাই দিবা 1/3 মানে কি √3 একক উল্টালে একেই থাকিব √3 তলত এটা এক আছে উল্টাই দিলে 1/√3 হৈ যাব বাস 10 আৰু কট দুশ্মন উল্টি যায় নহয় তই যোনটো কৰিব মই এটো নকৰো অনলি ফ্ৰেন্ড সাইন আৰু cos হেতো তাত মিলি 90 টকা আছে আৰু বাকি কেটা সব দুশ্মন হয় 10 ৰ লগত কট দুশ্মন 10 30 ডিগ্ৰী 60 ডিগ্ৰী যোনটো হয় হেতু কট 60 ডিগ্ৰী নহব উল্টি যাব 10 theta equal to 1/cot theta বুজিছা এটো মাইনাত আছে না এইবিলাক ইমানখিনি এ জিবিলাক তোমালোকে বেসিক্যালি 90 ডিগ্ৰী 0 ডিগ্ৰী নাহে 30 পৰা 60 আহিব হলেও শিকিলোৱা এই চাৰ্টটো সবেই বুজিলোৱা মই কেনেকৈ বুজাই দিছো মু কথাবিলাক অলপ স্পিড হয় যদি বুজি নোপোৱা 0.75x দি দিবা আৰু যাৰ নরমাল লাগে নরমালত দিবা আৰু যাৰ নরমাল নালাগে 1.5 2.2x তো মাৰি দিবা খালি ফ্ৰেন্ড আৰু দুশ্মন মনত ৰাখিবা বাকি বিলাক মনত ৰাখিব নালাগে আৰু গডৰ কাহিনীটো মনত ৰাখিবা জাস্ট হৈ গল তে কিমান কি কৰাম তোমালোকক এতিয়া সব মই কনসেপ্ট দি দিছো হেতিয়া জাস্ট কৰাই দিম ত্ৰিভুজ ABC B কোণ সমকোণ আৰু AB = 24 PC = 7 হলে তলত দিয়া বেলে কোন sin A cos A sin C cos C উদাহৰণ কেইটা আগতে কৰাই দিও উদাহৰণ 2 উদাহৰণ 1 ক'ত আছে উদাহৰণ যদি tan = 4/3 হয় তেন্তে কোণৰ আন্তিগোণমিতিক অনুপাতবোৰ উলোৱা একদম সিম্পল কোৱেশ্চন দিছে যদি কৈ দিছে যে tan = কিমান হয় 4/3 হয় পেজ নাম্বাৰ 218 ভালকে বুজি লোৱা পেজ নাম্বাৰ 218 কোৱেশ্চনত কৈছে যদি tan = 4/3 কি হয় 3 হয় তেন্তে ত্ৰিগোণমিতিক অনুপাতবোৰ উলোৱা ত্ৰিগোণমিতিক অনুপাতবোৰ মানে কি আমাৰ sin ওলাব লাগিব cos ওলাব লাগিব বেলেগ মানে ত্ৰিগোণমিতিক বস্তু টোটাল কেইটা আছে 6টা আছে জাস্ট tan এর মান দি আছে আমাৰ cos এ লাগিব sin এ লাগিব cot এ লাগিব sec এ লাগিব আৰু কি লাগিব cosec এ লাগিব ওকে মই জানো tan ৰ দুশ্মন cot হয় মই ডাইৰেক্ট cot এ উলাই দিম cot এ কি হৈ যাব 3/4 হৈ যাব আৰু বাকি কেটা কেনে কলাম tan ৰ তো কোনো ফ্রেন্ড নাই তার দুশ্মন আছিল সেই কারণে মই দুশ্মনৰ মানটো উলাই দিছো যে হি যদি 4/3 হয় দুশ্মন কি হয় তার cot এ হয় এই দুশ্মনটো মই উল্টাই দিছো 3/4 হৈ গৈছে বুজিছা বাকি কেটা কেনে কৰিম কোৱা বাকি কেটা উলাব দিছে না নাই sin A cot A 3/4 4/3 ওকে সো কেনে কলাম এদি আমি পাইথাগোরাস লগাম আৰু কি রাইট এঙ্গেল ট্রায়াঙ্গেল আঁকিম মই অলপ আগত শিকাইছো রাইট এঙ্গেল ট্রায়াঙ্গেল এতিয়া মই কি আঁকিম মই রাইট এঙ্গেল ট্রায়াঙ্গেল আঁকি দিছো মানে হলে বেলে কিমান না লাগে নামাকৰণ আন্তাজি কৰিলেই হল ABC এ দিছে tan A দিছে হেকনে মই A টো ইয়াত ৰাখিম আৰু BC দি দিবা BC tan A দিছে মানে যোনটো কোণ হয় হেতু কোণক A বুলি ধৰিব দিছে রাইট এঙ্গেল ট্রায়াঙ্গেলৰ ক্ষেত্ৰতে আমি ত্ৰিগোণমিতিক ইউজ কৰিব পাৰো আৰু এক tan A দিছে হেকনে আমি যোনটো রাইট এঙ্গেল ট্রায়াঙ্গেল যোনটো 90 ডিগ্ৰী এঙ্গেল হয় 90 ডিগ্ৰী এঙ্গেল মানে এটো হেতুকে আমি A বুলি ধৰিব লাগিব ওকে A দি দিছে tan = আমি কি পাইছো কোৱা tan = আমি পাইছো কি আছিল লম্ব বাই কৰ্ণ আছিল ভূমি বাই কৰ্ণ আছিল মানে কি লম্ব বাই what happened ওকে সোয়া অলপ মিস্টেক হৈ গৈছে এখিনি লিখি লোৱা আমি যোনটো কোণক ধৰি লম তাৰ অপোজিট যোনটো কোণ হয় হেতুক সদায় লম্ব বুলি কয় আৰু 90 ডিগ্ৰী অপোজিট যোনটো কোণ আছে হেতুক হাইপোটেনিয়াস বা কৰ্ণ বুলি কয় সোয়া মই এটো এটা রাইট এঙ্গেল ট্রায়াঙ্গেল মই লিখিছো যদি মই ইয়াত A দিউ এটো কোণৰ অপোজিট যোনটো আছে এটো সদায় কি হৈ যাব লম্ব হৈ যাব এটো কোণ অপোজিট কি মানে তাৰ সন্মুখত যোনটো আছে সন্মুখত কি আছে এটো আছে এটো কি হৈ যাব L হৈ যাব হল আৰু যোনটো 90 ডিগ্ৰী এঙ্গেল আছে তাৰ অপোজিটত যোনটো থাকে হেতু সদায় কি হৈ যায় হাইপোটেনিয়াস হৈ যায় এতিয়া যদি মই এটুক A নধৰি হেতুক A ধৰু
যে বেছ মানে যে তলৰটো এনেকুৱা যে এইটো বিএছ সেইটো এনেকে থাকিলে যে বেছ মানে ভূমি এনেকুৱা নহব যদি মই এইটো কোণক এ ধৰো চোৱা এইটো কোণৰ অপোজিট কোণ আছে এইটো কোণৰ অপোজিট এইটো আছে এইটো সদায় কি হৈ যাব এতিয়া লম্ব এইটো হৈ যাব আৰু কি এইটো 90 ডিগ্ৰী কোণ আছে 90 ডিগ্ৰী অপোজিটত যোনটো আছে সেইটো কি হাইপোটেনিয়াছ আৰু এ টু বি হৈ যাব বুজিছা এতিয়া চোৱা আমাক কি কৈছে tan a equal to 4/3 এতিয়া আমি এইখিনি লিখি লোৱা আমি যোনটো কোণক ধৰি লম তাৰ অপোজিটটো সদায় লম্ব আৰু 90 ডিগ্ৰী কোণৰ অপোজিটটো সদায় কি কৰ্ণ বা কি হাইপোটেনিয়াছ আৰু লম্বক কি বুলি কয় লেংথ এল চোৱা এতিয়া চোৱা tan a equal to 4/3 মই tan a ধৰি পেলাই কৰিম cot a ধৰি পেলাই নকৰো তোমালোকে cot a ধৰি পেলাই কৰিব পাৰিবা কোনো প্ৰবলেম নাই tan a ধৰি পেলাই কৰিম মই এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল লাগিব কি কৈছে tan a equal to 4/3 আমি tan a equal to কি জানো লম্ব বাই কি ভূমি অৰ্থাৎ টেনৰ মান যেতিয়াই দিয়া থাকিব ভগ্নাংশত ওপৰতো সদায় লম্বৰ মান তলৰতো সদায় কিহৰ মান ভূমিৰ মান এইটো ট্ৰায়াঙ্গেলত আমি কোনটো কোণক মই এ ধৰিম এইটো কোণটো ডেফিনেটলি যেটো এইটো 90 ডিগ্ৰী কোণ হয় এইটো ডেফিনেটলি কি হৈ যাব হাইপোটেনিয়াছ হৈ যাব এতিয়া যদি মই এ এটুক ধৰো লম্ব এটু হৈ যাব মই যদি এ এটুক ধৰো লম্ব হেটু হৈ যাব এটুক লম্ব দিলে তোমালোক অলপ কনফিউজন হৈ যাব যে তলত আছে পাহৰি যাবা সেই কাৰণে কি মানে অলপ কনফিউজন হৈ যাব যে তলত থাকিলেতো সদায় ভূমি হয় সেই কাৰণে মানে এনেকুৱা ফিল হয় যে বেছ মানে ভূমি সেই কাৰণে মই এটু কি এ বুলি ধৰিম এটুক যদি মই এ ধৰো ইয়াৰ পৰা ধৰিব লাগিব ভি সি এতিয়া যোৱা এতিয়া মই কি tan a equal to কি 4/3 tan a এটু কোণক মই ধৰিছো 4/3 4/3 4 মানে কি লম্ব এটু কোণক মই কি ধৰিছো এ ধৰিছো লম্ব কোনটো হ'ব এটু এটু কি হৈ যাব 4 3 3 মানে কি ভূমি ভূমি কি হৈ যাব 3 লম্ব 4 পাই গৈছো ভূমি 3 পাই গৈছো এতিয়া আমি হাইপোটেনিয়াছ না জানো কিন্তু আমি পাইথাগোৰাছৰ ফৰ্মুলা জানো হাইপোটেনিয়াছ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার ইকুয়াল টু ভূমি স্কয়ার h মানে কি কর্ণ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার মানে হাইপোটেনিয়াস স্কয়ার টু লেংথ স্কয়ার প্লাস ব্রেথ স্কয়ার ওকে এল এল মানে কি 4 4ক স্কয়ার কৰিলে কিমান হৈ যাব 16 বি মানে কি ব্রেথ ব্রেথক স্কয়ার কৰিলে কিমান হৈ যাব 3 আছে 3 স্কয়ার কিমান 9 16 আৰু 9 কিমান 25 আমি এতিয়ালৈকে পাইছো যে h স্কয়াৰৰ মান 25 h স্কয়াৰৰ মান যদি মই 25 পাই গৈছো h ৰ মানটো পোৱা নাই h ৰ মান কেনেকৈ পাম এটুক স্কয়াৰ ফৰ্মত নিব লাগিব তাৰ পিছত স্কয়াৰ স্কয়াৰ কি আমাক কেনসেল কৰিব লাগিব অৰ্থাৎ h স্কয়াৰ হেতুক আমি স্কয়াৰ ফৰ্মত কেনেকৈ নিম 25 কোনটো সংখ্যাৰ স্কয়াৰ হয় 5 ৰ স্কয়াৰ হয় 5 স্কয়াৰ এটু কেনসেল h ইকুয়াল টু কিমান হৈ যাব 5 হৈ যাব আমি অটোমেটিকলি কিহৰ মান পাই গৈছো 5 সদায় মনত ৰাখিবা 90 ডিগ্ৰী কোণৰ অপোজিটটো সদায় হাইপোটেনিয়াছ that means মানে কৰ্ণ আৰু যোনটো কোণক তোমালোকে ধৰি লবা হেতু কোণৰ যোনটো বিপৰীত বাহু হেতু সদায় কি বুলি ধৰিবা লম্ব বুলি ধৰিবা আলটিমেটলি যোনটো বাকি থাকিব হেতু সদায় কি ভূমি আৰু 90 ডিগ্ৰী কোণক এ বুলি নধৰি মানে এবিলাক দিয়া থাকিলে 90 ডিগ্ৰী কোণক এ বুলি নধৰিবা এতিয়া চোৱা আমি h ৰ মান কিমান পাই গৈছো 5 পাই গৈছো h ৰ মান 5 হৈ গল এতিয়া যেতিয়া আমি h ৰ মান 5 পাই গৈছো এবাৰ আমি ডাইৰেক্ট কৰি দিব পাৰিম tan a আৰু cot a পাই গৈছো এতিয়া sin a ইকুয়াল টু আমি কিমান জানো sin a কি হ'ব sin a ইকুয়াল টু হ'ব লম্ব ডিভাইডেড বাই কৰ্ণ এটো ডিগ্ৰীক মই ধৰিছো এটো এংগেলক মই ধৰিছো sin a ইকুয়াল টু কি লম্ব ডিভাইডেড বাই কৰ্ণ লম্ব কিমান 4 কৰ্ণ কিমান 5 sin a যেতিয়া মই পাই গৈছো sin ৰ দুশ্মন কি cosec এখিনি লিখি লোৱা sin ৰ দুশ্মন কি cosec এতিয়া মই ডেফিনেটলি কি cosec পাই যাম sin ৰ পৰা মই ডাইৰেক্ট cosec যামগে যে cosec ইকুয়াল টু কিমান হ'ব 1/sin a বা এটো যদি না জানা কি জানা আমি দুশ্মন হয় 4/5 আছে মানে কি হৈ যাব 5/4 sin আৰু cosec পাই গৈছো এতিয়া আমাৰ কি লাগে cos লাগে cos ইকুয়াল টু আমি কি জানো ভূমি ডিভাইডেড বাই কৰ্ণ আমরা কোনটো জানো ভূমি এটু কোণক আমি ধৰিছো এটু যদি লম্ব হৈ যায় এটু যদি হাইপোটেনিয়াস হৈ যায় এটু ডেফিনেটলি কি হৈ যাব ভূমি হৈ যাব ভূমিৰ মান কিমান আছে 3 ডিভাইডেড বাই কৰ্ণৰ মান কিমান আছে 5 আছে এতিয়া আমি কি জানো cosৰ দুশ্মন কি sec sec কি হৈ যাব সি যোনটো কাম কৰিছে সি তাৰ উল্টাটো কৰিব 5/3 আমি ত্ৰিকোণমিতিৰ কি গুটিখিনি মান পাই গৈছো এনেকুৱা অংক যদি দিয়া যে tan a = 4/3 সেম এনেকুৱা বহাই লবা যদি মই cot a ধৰি পেলাই কৰিলু হাতেন আমি জানো যে cot a = কি ভূমি বাই লম্ব এটু কোণক আমি a বুলি ধৰিলে এটু কোণক l এটু ডেফিনেটলি l এটু কি হৈ গল হাতেন b হৈ গল হাতেন হে একেই এটু l এটু b কৰি পেলাই চাবা কটত চোৱা বুজি পাইছে না নাই ত্ৰিকোণমিতিৰ গোটেই মানকেইটা আমি পাই গৈছো
বাকি কেইটা মই চাই পেলাই এনেকুৱা সেম অংক কৰাই দি আছো বি কোণ সমকোণ আৰু AB 24 BC = 7 cm তলত দিব লাগিব বি কোণ সমকোণ এটা 8.1 ৰ বাকি কেইটা মই কালি কৰাই দিম এনেকুৱা সেম অংক এটা দুটা মান তোমালোকে কৰি আনিবা 8.1 ৰ এক নম্বৰটো চোৱা ABC ত্ৰিভুজৰ বি কোণ সমকোণ সমকোণ মানে কি যোনটো ডিগ্ৰী যোনটো কোণ 90 ডিগ্ৰী হেতু কোণক সমকোণ বুলি কয় এটো মই ত্ৰিভুজ আঁকিছো এটুক মই যদি কো সমকোণ কাক কয় এটুকো সমকোণ নকয় এটুকো সমকোণ নকয় এটু কি কয় সমকোণ কয় হল বুজিছা এটা 8.1 চোৱা কি কৈছে ABC ত্ৰিভুজৰ বি কোণ সমকোণ ত্ৰিকোণমিতি অংক কৰি আছো আমি বি কোণ কি কৈছে সমকোণ কৈছে এটু কোণক কি বুলি কৈছে সমকোণ কৈছে এটুক মই কি দি দিম বি দি দিম বিৰ পিছত কি আহে সি আহে এটুক ডেফিনেটলি মই কি দি দিম এ দি দিম হৈ গল এতিয়া আমি কি কৰি দিছে AB = 24 AB = দিয়া আছে 24 BC = দিয়া আছে 7 তেন্তে তলত দিয়া এইবিলাক ওলোৱা AB দিয়া আছে BC দিয়া আছে এটো আগতে ওলাই ল পিছত তলত দিয়া বিলাক আমি ওলাই ল পাইথাগোৰাছৰ পৰা আহি যাম এটো কি কয় L বুলি কয় B বুলি কয় এটো কোনকে দূරු এটো ডাইৰেক্ট ওলাই দিম 20 L² = সৰি হাইপোটেনিউজ AC² = L² প্লাস যেহেতু এটো সমকোণ এটোৰ যোনটো অপোজিট বাহু আছে এটো কি হৈ যাব হাইপোটেনিউজ হৈ যাব এটো বেস এটো লেংথ L ৰ মান কিমান আছে 7² + 24² এটু কোণক ধৰিলে এটু L হৈ যাব এটু কোণক ধৰিলে এটু L হৈ যাব ইমান কনফিউজন হ'ব না লাগে আমি আলটিমেটলি কি জানো যাম এটু বাহুৰ মান কেনেকৈ পাও এটু আৰু এটু স্কয়াৰ কৰি এটু বাহুৰ মান ডেফিনেটলি পাই যাও কি হৈ যাব 24² + 7² 24 ৰ স্কয়াৰ কিমান 576 প্লাস 7 ৰ স্কয়াৰ কিমান 49 576 আৰু 49 ক যোগ কৰিলে কিমান হ'ব 9 আৰু 16 9 আৰু 6 15 15 5 এক এটা কেৰি কৰিম 7 আৰু 4 11 11 আৰু 1 12 2 কেৰি কিমান থাকিব 1 থাকিব 5 লগত 1 কৰিলে 6 সো h² আমি h² এর মানহে পাইছো এতিয়ালৈকে h এর মান পোৱা নাই h² যদি 625 হয় 625 এনেকুৱা এটা নম্বৰ স্কয়াৰ হয় যাক দুবাৰ পূৰণ কৰিলে 625 পাই যাম 20ক দুবাৰ পূৰণ কৰিলে 4 হয় সেই কাৰণে 30 লৈকে স্কয়াৰ মনত ৰাখিবা 625 কিহৰ স্কয়াৰ হয় 25 ৰ 25 স্কয়াৰ = h² স্কয়াৰ কেনসেল দেন h = কিমান আহি যাব 25 আহি যাব h ৰ মানে আমি কিমান পাই গৈছো 25 হৈ গল এটো ডিগ্ৰী সমকোণ বুলি কৈছে এটো h কনফার্ম হ'ব কিন্তু l কোনটো হ'ব b কোনটো হবে আমি নাজানো যদি এটো কোনক আমি কেন্দ্র কৰো l এটো হৈ যাব b ডেফিনেটলি এটো কাৰণ হাইটটো কি হাইপোটেনিউজটো কি দিয়াই আছে যদি মই এটো কোনক টার্গেট কৰো এটো কি হৈ যাব l হৈ যাব এটো কি হৈ যাব b হৈ যাব এতিয়া আমাক কি ওলাব দিছে sin a ওলাব দিছে sin a কিমান হ'ব চোৱা আমাক কি ওলাব দিছে sin a sin a = আমি কিমান জানো লম্ব বাই কৰ্ণ লম্ব বাই কি জানো আমি কৰ্ণ এটা আমাক a কোণক বেস কৰি লব লাগিব চোৱা a কোণ লম্ব কোণটো হ'ব এটো কোণক যদি মই ধৰিছো এটো কোণৰ ক্ষেত্ৰত তাৰ অপোজিটত যোনটো আছে হেতু সদায় কি হৈ যাব লম্ব হৈ যাব তেন্তে লম্ব কিমান হ'ব 7 আৰু কৰ্ণ মানে কি হাইপোটেনিউজ সদায় সেমই 25 মানে এটো অংকৰ ক্ষেত্ৰত কিমান হৈ যাব 25 আৰু কি লব দিছে cos a sin a ওলাই দিছো তে cos a কি হৈ যাব চোৱা cos a আমি কি পাইছো ভূমি ডিভাইডেড বাই কি কৰ্ণ ভূমি ডিভাইডেড বাই কৰ্ণ মই লিখি দিও ভূমি ডিভাইডেড বাই কৰ্ণ বেস বাই হাইপোটেনিউজ ভূমি কিমান হ'ব যোৱা এক কোণৰ ক্ষেত্ৰত এটোটো লম্ব হৈ গৈছে ভূমি এটো হৈ যাব 24 ডিভাইডেড বাই কৰ্ণ হলা দিয়াই আছে 25 sin a cos ওলাই দিছো এতিয়া 2 নম্বৰ কোৱেশ্চনত আমাক কৈছে কি ওলাব দিছে sin c ওলাব দিছে এতিয়া চোৱা আমাক c কোণক কেন্দ্ৰ কৰি ওলাব দিছে মই কৈছো নহয় এতিয়া উল্টি যাব এতিয়া যদি মই c কোণত কেন্দ্ৰ কৰো ফৰ্মুলাটো সেমই হ'ব লম্ব ডিভাইডেড বাই l ডিভাইডেড বাই কি h l মানে লম্ব h মানে কৰ্ণ এই c কোণক যেতিয়া মই ধৰিম তাৰ অপোজিটত যোনটো আছে এটো সদায় কি হৈ যাব l হৈ যাব এতিয়া c কোণক একটো কোণক ধৰিছিলো কাৰণে l এটো হৈছিল এটো কোণক যেতিয়া মই ধৰিম তাৰ অপোজিটত যোনটো আছে হেতু সদায় কি হৈ যাব l হৈ যাব এটো আছে ইয়াত তাৰ অপোজিটটো কিমান আছে 24 হেতু সদায় কি হৈ যাব l হৈ যাব 24 আৰু h ৰ মানটো কিমান দি আছে 25 sin c হৈ গল আৰু কি দিছে cos c সেম এটো কোণক যেতিয়া মই ধৰিম এটো যদি লম্ব হৈ গৈছে এটো কি হৈ যাব ভূমি b by h আছিল ভূমি কিমান হ'ব 7 ডিভাইডেড বাই কিমান 25 হৈ গল বুজিছা না নাই মুছি দি আছো মই আজি এখিনি question number 2 question number 3
এইকেইটা হোমৱৰ্ক হয় কৰিবা কুৱেশ্যন নম্বৰ 2 আৰু কুৱেশ্যন নম্বৰ 3 4 5 মই কৰাই দিম থ্যাংক ইউ